ভক্তমণ্ডলী আমাদের মাঝে শান্তপ্রিয় মানুষ ছিল, তাই একদিন সব ছেড়ে চলে যেতে হবে। উনি ভক্তমণ্ডলী বলছি, আমার কিছু নেই, আমার কোনো কর্তৃত্ব নেই, বাহাদুরি নেই, তো আজকে আপনাদের মাঝে গান গাওয়ার সুযোগ পেয়েছি। এখানে অনেক ভালো শিল্পী আছে, আমার পাশ করে দেবনাথ, আমার বাবাজি, উনি ভালো গান করে, উনি ওনার কণ্ঠ অনেক সুন্দর ছিল, কিন্তু এখন দাগ পড়ে গেছে, দাগ পরে কণ্ঠটা এখন নষ্ট হয়ে যাচ্ছে। ওনার কণ্ঠ খুব মিষ্টি। আমার রঞ্জিত দাদা আছে, ওনারা অনেক সুন্দর সুন্দর কীর্তন করতে, এখন সব চলে গেছে, আর পারে না, হার্টের রুগী। তা আমিও একদিন চলে যাব, তাই একদিন এই শরীরের ডিশের বেদরণ এই যেন বাবা কেন হরে কৃষ্ণ কৃষ্ণ হরে হরে ওম নম ভগবতে বাসুদেবায়, ওম নম ভগবতে বাসুদেবায়, ওম নম ভগবতে বাসুদেবায়, কর্মণামনারম্ভদনস্করম পুরুষস্বতে মত সনাতনত্রে বসিদ্ধি সমর্গচ্যতে। কোনমপি যত দৃষ্টতি অকর্মকৃত কার্যতি অবশ্যকর্ম সর্বপ্রকৃতি জরি গুণ। ওম নমঃ কর্মেন্দ্রাণি সংযম্যস্তে মনঃস্মরণ বিমূঢ়তমামিত্যকারোপয়োজ্যতে। Oh
प्रकृतेन पुष्पेत कर्मणा जगत्कर्मण्यं स्वयं कर्मबन्धनं तदर्थं कर्म पुष्पय मुक्तसङ्गसमाचरणम् समजग प्रजाशिष्टा पूर्वाश्र प्रजापति अनेन प्रजविश्वगणेश उत्तिष्ठ कामधु देवान भावतनेन ते देवभवन्तु परास्परं भावं स्वयं परमभाष्यतं स्थानभूतगणहिमदेवं यशंसि यज्ञभावितं त्वयेदत्तन प्रदभ्यं यावन्तनस्तनवशं यज्ञासिद्धसिनसंतो मोक्षं सर्वकीशै वञ्जातगणपापादे पचन्त्यात्मकारणात् अन्नात् भवन्ति भूत्वानि पर्जन्यं सम्भवं जगात् भूतपर्जन्यं यज्ञभवं सर्वं ब्रह्मभवं विद्धि वाच्यसमदभवं समाधि सर्वतरहमं नित्यं यज्ञप्रतिष्ठितम् आवं प्रवर्तितमयं शास्त्रं नावर्तयाय कायं यत्तत्मरति एव सत् आत्मनित्यत्वमानवम् आत्मैव सन्तुष्टः तस्य कडवे विद्यते नैव तच्छमिदात् नैवाच्चितवचनं नास्ति सर्वभूतेषु तत्समादसत्सर्वं कार्यं कर्म समाचरम् असक्तं ह्यक्रम कर्मं परमात्मपुरुषं कर्मण अयभिषं सिद्धिम् आस्तुतिजनकाव्यं लोकसङ्ग्रहवापि सङ्गसमरति यद्वदाचरितस्थं तत्तद्वितरयणं सयप्रमाणं कुरुते लोकस्तदन वर्तते नामपाचकं विश्रुतिचिन्तनं नामभक्तमवक्तत्वं तत्तेव कर्मणे दुर्नामवर्त्यं यातुकर्मसंहिता महाभक्त्वानुवर्तन्ते मनुष्यभक्त सर्वतः ओच्छ्रीलोका न पुरयन्तरं शङ्करस्य जगतस्य सहाराणि न प्रजा सप्तधर्मणं विधांसं यथापूर्वं भारत वयमिद्यापदस्तु लोकसङ्ग्रहं नवद्विवेदं जगत् यत्सर्वधर्मान् यज्ञसत्यधर्मादरं प्रकृतिगुरुमान् गुणधर्मान् सर्वस्य अपचरति पुरुषो अनिचन्नापिवासिनेन वराधिवनियोजित ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ये तो अद्भुत Om Krishna Deva Sarvajana Vidya Sarvadeva Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Sadhi Santa Sadvasasya Prakadityanavanavi
কীর্তন অধর্মে নির্গমন সেনা করদন ভয়াবহ ওমে নমঃ ভগবতে বাসুদেবায় ওমে নমঃ ভগবতে বাসুদেবায় অন্তঃকরণে পুরুষাং কাময়ে শত্রুধয়েশ রজমূল সমুদ্ভাব दुगनावृतवर्ण्यतादश्यमलिनच यतादनावृतगर्भततत्तेनिदमावृतम् आवृतज्ञानमिदं ज्ञानेन गीतवैरिणम् आमृतकण्ठम् दुष्प्रणालेन च इन्द्रियाणि मनोबुद्धि अष्टदिक्सामर्थते अतविमहितश ज्ञानावृतदेन तस्मात् त्वमिन्द्रियाधो नियमवर्तर्षभ पावनं पुण्यहनं ज्ञानविज्ञाननाशनं इन्द्रियाणि परनहो इन्द्रियभ्य परङ्गमनं मनोसत् पराभुद्धं यबुद्धपरदस्तु एवं बुद्ध নমো ভগবতে বাসুদেবায় আমাদের পর্ব 3টি অধ্যায় পরিসমাপ্ত হলো। চলুন ওম নমো ভগবতে বাসুদেবায়। শুধু ভক্তমণ্ডলী, আমরা যদি আমার তোমার প্রেমে করে সব ভুলেছি কত জয় জয় গীতা মায়ের জয় জয় গীতা মায়ের জয়। কিছু নেই কোনো সম্ভব, শুধু আছে তুলসী প্রেময় সুজন। দেওয়ার মতো নেই তো কিছু নেই কোনো সম্ভব, শুধু আছে মন তুলসী প্রেময় সুজন। আমি গীতা মাকে সম্বল করে সবে ভুলেছি, কত আছে জয় জয় গীতা মায়ের জয়, জয় জয় গুরু জ্যোতিষানন্দের জয়। Oh,
মায়ের কৃপা সম্বল আমার, মায়ের কৃপা সম্বল আমার, মায়ের অভিনগতি, মা হলো জীবন রাতের পরম সারথি। এবার ভক্তবৃন্দ হলো ধন্য, জামা পেয়েছি কত জয় জয় গীতা শুধু ভক্তমণ্ডলী সকলে ভালো থাকবেন, সুস্থ থাকবেন, গীতা পাঠ করবেন, গুরু নাম জপ করবেন। গুরু একমাত্র পারখণ্ডনীয়, গুরু কৃপা হি কেবল। হরি হরি বলো, হরি হরি নিত্য শুদ্ধং নিরাভাসং নিরাকারং নিরঞ্জনং নিত্যবোধং চিদানন্দং গুরু ব্রহ্ম নমাম্যহম। ওম ধ্যানমূলং গুরুমূর্তি পূজামূলং গুরুর্পদম মন্ত্রমূলং গুরুর্বাক্যম মোক্ষমূলং গুরুকৃপাং। ওম ব্রহ্মানন্দং পরমসুখদং কেবলং জ্ঞানমূর্তিং দ্বন্দ্বাতীতং গগনসদৃশং তত্ত্বং সাদিরক্ষং একং নিত্যং বিমলমচলং সর্বাধিসাক্ষিভূতং ভবাতীতং ত্রিগুণরহিতং সদ্গুরুং ত্বাং নমামি। ওম নমস্তে পরমব্রহ্ম নমস্তে পরমাত্মনে নির্গুণায় নমস্তেভ্যং সদ্রূপায় তমেব মাতা চ পিতা তমেব তমেব বন্ধুশ্চ সখা তমেব তমেব পিতা তমেব তমেব সর্বং মম দেবদেব। তমেব মাতা চ পিতা তমেব তমেব বন্ধুশ্চ সখা তমেব তমেব পিতা তমেব তমেব সর্বং মম দেবদেব। ওম নমো ভগবতে
वासुदेवाय अथ श्रीगीता पंचमोध्याय सन्न्यासयुगः अर्जुन उवाच सन्न्यासः कर्मणां कृष्ण पुनर्युगं च संससि यस्ते रतं तं मे ब्रूहि सुनिश्चितं श्रीभगवानुवाच सन्न्यासकर्मयोगश्च निश्चय सकलभुवो तयोस्ताकर्मसन्न्यासात् कर्मयोगविशिष्यते जयोष नित्यसन्न्यासे धुनादिष्टिनो गच्छति निर्बन्धो हि महाबाहो सुखं बन्धत्वमिच्छते साङ्ख्ययोग पृथग्बलं प्रबुद्धन्ति न पण्डिता एकमप्रास्थितसन्नं उभयो विन्दति फलं यत्साङ्ख्ये प्राप्यते स्थानं तद्योगैरभिगम्यते एकं साङ्ख्यच्च जपश्यति सहस्रति सन्न्यासस्तु महाबाहो दुःखमप्नुमजुगत योगयुक्तमनि ब्रह्म न चिन्नति गच्छति योगयुक्तविशुद्धात्मा विदितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा पूर्वमपि न लिप्यते नैव किञ्चित् करोमीति युक्तमन्येत तत्तवेत् पुष्पं निःश्चितं जिघ्रम् अस्मन् गच्छन् कलपं विसृजन् भिन्नम् उन्मिषन् निमिषन्नपि इन्द्रियाणीन्द्रियर्थेषु वर्तन्ते इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति च लिप्यते न स्वभावेन पद्मपत्रं तम्बसं गायेन मनसा बुद्ध्या केवलो इन्द्रियरूपे योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति निष्ठितिम् अयुक्तकर्मकारेण फले सत्त्वं निबध्यते सर्वकर्माणि मनसा सन्न्यासस्य सुखं भोगे नवदारे पुरदेहि नैव कुर्वन् न कारयन् न कर्तृत्वन्यकर्माणि लोकस्य सृजति प्रभो न कर्मफलसञ्जीवन् स्वभावस्तु प्रवर्तते न दत्ते कस्यचित् पापं न चैव सुकृतं विभो अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ज्ञानेन तु तदज्ञानं यथा नाशितुमात्मनः तेषामादित्यवज्ञानं प्रकाशयति तत्परं तद्बुद्धयस्तदात्मानं संनिष्ठात् तत्परायणां गच्छन्तो पुनरावृत्तिं ज्ञानोनिधूतकल्पषु विद्याविनयसम्पूर्णे ब्राह्मणे गोविहस्तिनि सुनीचैव सपरते च पण्डिता समादर्शयः इहैव चर्जितसर्ग यशां साम्ये स्थितं मनो निर्दोषं ह्रिसमं ब्रह्म तस्मात् ब्रह्मणि ते स्थिता न प्रविश्यप्रियकल्पो नोद्विदेत्प्रियं स्थिरबुद्धिरसङ्गुडो ब्रह्मविद् ब्रह्मणे स्थितो वज्रस्पृशसत्तात्मा विद्वत्तात्मविदस्थितं स ब्रह्मयुगयुक्तात्मा सुतमक्षयमश्नुते जयति संस्पृशदमुगां दुःखजुनियत्ते अद्यं प्रमन्तपुरन्तेय न ते शूरमतिकृतः शक्नोतिहृदयाचुरं तत्शूरसंघटितं कामक्रोधं भवद्भवं सदुःखसुखिनरः योक्तसुखं सरलं तथान्तर्ज्योतिरिवजं सदुगी ब्रह्मनिर्वाणं ब्रह्मभूतविगच्छति भवन्ते ब्रह्मनिर्वाणं विषयस्योगल्पता छिन्नद्वैतजगज्ञानं सर्वभूतनित्यता अमोघविमुक्तानं ज्योतिनां जपचतुर्थम् अवीतो ब्रह्मनिर्वाणं वर्तवते विदितात्मनां तस्यात्मिकवैराग्यं चक्षुष्वन्तरिभुजं प्राणापानसमर्पित्वा नासाद्भक्तवतायिनो यतेन्द्रियमनोबुद्धि मुनिर्मुष्टपरायणो विगते सभयकृतं यशदमुक्ते वशं भक्तारञ्जगतमुखं सर्वलोकमहेश्वरं सविदं सर्वभूतानां यत्तमहं येषां तमिच्छति ॐ ब्रह्मार्पणं ब्रह्महोमि भगवानी श्रीमद् भगवद गीता सुपनिषत्सु ब्रह्मविद्यायोगशास्त्रे श्रीकृष्ण अर्जुन संवादे सन्न्यास योग नाम पंचमोध्याय अथ षष्ठोध्याय अभ्यास योगः श्री भगवान् उवाच
হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম রাম হরে হরে ময়া সত্য মনা তত্ত্ব যোগং যুঞ্জন্মদাসয় অসংশয়ং সমগ্রম যথা দেশু চিত শিব হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে জ্ঞানং তেহং সবিজ্ঞানং ইদং বক্ষ্যমস্য সত যজ্ঞাত্মনঃ ভূয়ন্ন জ্ঞাততম বশেষতে হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে মনুষ্যানাং সহস্রেষু কর্ষিযত সিদ্ধয়ে যত তমপি সিদ্ধানাং কর্ষিণাং বেত্তি তত্ত্বতঃ হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে ভূমিরাপন বায়ু সংহন বুদ্ধিরেবচ অহংকারং ইতি অগ্নি ভিন্ন প্রকৃতিরস্বধা হরে কৃষ্ণ হরে কৃষ্ণ কৃষ্ণ হরে 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 রাম রাম অপরিয়মিতস্তুন্যং প্রকৃতিং বিদ্ধি পুরম জীবভূতং মহাবাহু জয়দং ধ্যাযতি জগৎ এতজ্জনি ভূতানি সর্বাণি প্রথময় অহং কৃষ্ণস্য জগত তব বক্রসতা ভক্ত সরতরুণ্য কিঞ্চিদুষ্টিসমত ময়ি সর্বমিদং কৃতং সূত্রে মণিগণৈব রসোন্নসুপন্তেয় ভবাস্তি সুসৃজয় প্রণব সর্ববেদেষু শব্দকে পুরুষন্যেষু পুণ্যগন্ধপৃথিবীঞ্চ তেজস্বাস্তি যোগবসু জীবনং সর্বভূতেষু তপস্যাস্তি তপস্যেষু বীজন্নাং সর্বভূতানাং বিদ্ধি ভক্ত সনাতনং বুদ্ধি বুদ্ধিমতমস্মি তেজস্বস্তি নমঃ বলং বলমতমস্মি কামরাগ বিবর্জিতং ধর্মা বিরুদ্ধ ভূতেষু কামস্মি ভরতস্ব এই চৈব শক্তিকে পাবা রাজশাস্ত্রং সসজে মত্য বিচিতং বিদ্ধি মতহং কেশিতমি দিবে গুণময় ভবৈ এবি সর্বমিদং জগৎ ভূমিতং নাভিজানাতি মমেক ভবনমধ্যেয়ং দবিজ্জগময়ি মম মায়া দুরস্তয়া মমে বজে প্রবুদ্ধন্তে মায়া মেকান্তরন্তে ওম তৎসদিতি সিংহবতে সততম বিষ্ণু ভগবান Ayun, formal job. Piano job. Sungas job. অর্জুন বিষাদগ্রস্ত হয়ে পড়েছিলেন।
কেন বিষাদগ্রস্ত হয়েছে, দুঃখিত হয়ে পড়েছিলেন, হতাশ হয়ে পড়েছিলেন? কেন, কোথায়, কেন এবং কোথায় বলতে পারেন? আমরা গীতা পড়েছি, মহাভারত পড়েছি, কোথায় তিনি হতাশাগ্রস্ত হয়ে গেলেন যার কারণে ভগবান শ্রীকৃষ্ণকে এই গীতা ঘোষণা করলেন আমি যুদ্ধ করব না, এই আত্মীয় স্বজনকে হত্যা করে এই রাজ্য আমার গ্রহণ করব, তথাপি আমি এই যুদ্ধ করব না। অন্যায় বলেছিল? অর্জুন অন্যায় বলেছিল? ন্যায় প্রস্তাব দিয়েছিল, আমি যুদ্ধ করব না। আমি মুহূর্তে অনার্য জনচিত ক্লিবতা পাপ তোমার ভিতরে কেন ঢুকলো? তখন আস্তে 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 ব্যাখ্যা করছেন, কি বলছেন? অসুচ্চানন্য সহস্থান প্রজ্ঞাবাদাংশ ভাষসি কথা শুনো গতানুচ নানো সচন্তি পণ্ডিতা। তুমি যে কথাগুলো বলছো এগুলা পণ্ডিতের মতো মনে হচ্ছে, আমরাও সবাই ধরে নিয়েছে তোমার কথাই যথার্থ, আসলে কিন্তু তোমার কথা যথার্থ নয়। কেন নয়? ন জায়তে মৃয়তে বা কদাচিৎ নায়ং ভূত ভবিতা বা নভূয় অজনিত্য শাশ্বত পুরানো ন হন্যত হন্য মানে শরীরে। কেন নয় সেটা বলছেন, বলে যে তুমি মানুষের স্বরূপ জানো না, আত্মতত্ত্ব তুমি জানো না। আত্মতত্ত্বে বলা হয়েছে ন জায়তে মৃয়তে বা কদাচিৎ, আত্মা কখনো জন্মগ্রহণ করে না, আত্মা কখনো মৃত্যুবরণ করে না, আত্মাকে রৌদ্রে শুকানো যায় না, আত্মাকে জলে ভিজানো যায় না, অস্ত্র দিয়ে কাটা যায় না, বন্দুক গুলি ছুঁড়ে তাকে হত্যা করা যায় না। সে আত্মাটা কি? সে আত্মা কে? কোথায়? আমি সেই আত্মা, অহম আত্মা বুড়া কেশব, আমি সেই আত্মা। আমাকে দেখতে পাচ্ছেন তো আপনারা সবাই? দেখতে পাচ্ছেন? পাচ্ছেন না? আমাকে দেখতে পাচ্ছেন না? আমার এই যে দৃশ্যমান যে অংশটা, এটাকে বলে পঞ্চভূত, এটা জগতের অংশ। এই যে পঞ্চভূত, এটা জগতের অংশ, এটা দেখা যায়, এটা ভগবানের অংশ। মমৈবাংশ জীবলোকে জীবভূত সনাতন, সেই ভগবানের অংশ আমাকে কেউ দেখতে পাচ্ছেন না। আপনারা যেটা দেখতে পাচ্ছেন সেটা বডিটাকে, তাইলে ভগবান বুঝিয়ে দিয়েছে তুমি কাউকে হত্যা করতে পারো না। অর্জুন কি বলছে? আমি এদেরকে হত্যা করতে পারবো না। ভগবান কি বলছে? তুমি কাউকে হত্যা করতে পারো না, কেউ কাউকে হত্যা করতে পারে না। তুমি কি করবে? তুমি একটা কাজ করবে, তুমি এই যে ভীষ্মদেব, এই যে দ্রোণাচার্য, এই যে আত্মীয় স্বজন, এই পাঞ্চভৌতিক দেহগুলা ভেঙে দাও, দেহগুলা নষ্ট করে দাও। এতে করে দুই প্রকারের লাভ হবে। প্রথম লাভ হবে জনগণের। এরা কারা? এরা অন্যায়ের বিরুদ্ধে যুদ্ধ করছে, প্রজাদের বিরুদ্ধে যুদ্ধ করছে, প্রজারা বেঁচে যাবে। অন্যায়টা যদি থাকতো তাহলে তারা এই দুর্যোধনের সাথে যুদ্ধ করতে হতো। তুমি যখন বডিটা ভেঙে দেবে আর যুদ্ধ করতে পারবে? দেহটা নষ্ট করে দিলে পারবে না, তাইলে ওনার আত্মাটা বেরিয়ে যাবে, তাইলে অধিকতর পাপ আর বেশি পাপ তিনি করতে পারবেন না। অতএব তারও লাভ, যার দেহ ভাণ্ডটা তুমি ভেঙে দিচ্ছ তারও লাভ, উঠো যুদ্ধ করো। তো কিভাবে যুদ্ধ করতে হবে? বলছে যে তুমি এমন ভাবে যুদ্ধ করো, সুখ দুঃখ লাভ লাভ জয়া জয়, কত যুদ্ধে। আস্তে আস্তে আসেন, আস্তে আস্তে আসেন। আপনি না, আপনি চলে যান। করবেন ভাই, নিয়েছে তো অত বুঝেন না ভাই, নিয়েছে। দেন ভাই, আর দেন। সামনে যান না, আপনি মোবাইল দিয়ে সামনে যান না।
মধ্যে আর ভগবান এটা বলা শুরু করে দিয়েছে। তাইলে অর্জুন বুঝতে পারবে? পারবে না। আচ্ছা, আমরা অষ্টাদশ অধ্যায়ে গিয়ে দেখি, নষ্ট মোহ স্মৃতির লব্ধা তৎপ্রসাদান ময়াচ্যুত স্থিতস্মি গত সন্দেহ পরিষ্যে বচনং তব। কি বললেন? আমি সব বুঝে গেছি, আমার মোহ নষ্ট হয়ে গেছে, আমি স্মৃতি ফিরে ফিরে পেয়েছি। আমার যে মোহ ছিল, যে মোহর কারণে আমি যুদ্ধ করবো না বলছিলাম, মোহ আমার শেষ। এবার তুমি যা বলবে আমি তা করবো। তাহলে অর্জুন কি বুঝতে পেরেছিল? এটা পেরেছিলেন। তাইলে এরকম ভয়ঙ্কর মুহূর্তে একটা ব্যক্তি যদি গীতার এই তত্ত্ব বুঝতে পেরে থাকে, গীতাকে সুগীতা করতে পেরে থাকে, আমরা কেন পারবো না? আমরা যুদ্ধাবস্থায় আছি? আমরা কি যুদ্ধাবস্থায় আছি? নাই। আমরা কত আরামসে কুটিয়াতে আছি, ঘরে আছি, খাচ্ছি, যাচ্ছি, ঘুমাচ্ছি, চাকরি করছি, ব্যবসা করছি, তাই না? কেন আমরা এই গীতাকে সুগীতা করতে পারবো না? তাই আসুন আমরা গীতাকে সুগীতা করি। কিভাবে করব? প্রতিটা শ্লোক শুদ্ধভাবে উচ্চারণ করতে হবে, উচ্চারণ করে পড়তে শিখতে হবে। 1 নম্বর সত্য। 2 নম্বর সত্য, প্রত্যেকটা শ্লোকের অর্থ ভালোভাবে জেনে নিতে হবে। 3 নম্বর সত্য, সেইভাবে আপনার জীবনকে গড়ে তুলতে হবে। হয়ে গেল গীতা সুগীতা। ডেলি একটা শ্লোক, বেশি লাগবে না। তাহলে বছরে কয়টা? 365টা। গীতা শেষ করতে কয় বছর লাগবে? 2 বছর। সেফ 2 বছরে আপনার গীতা সুগীতা হয়ে গেল। এইবার আসুন ভগবান কি বলে। গীতা যখন সুগীতা হয়ে গেল, ভগবান আরেকটা দায়িত্ব চাপাইয়া দিল আপনার মাথায়, ঘাড়ে। কি? জয় ইদং পরমং গুজ্জং মদ্ভক্তেশ বিদেশতি ভক্তিময়ী পরাং কীর্তা মাময় বৈশ্যত সংশয়। কি বলছেন? যে আমার এই গুচ্ছ তথ্য আমার ভক্তদের মাঝে ব্যাখ্যা করে ভক্তদেরকে বুঝিয়ে দেয়, আমি মনে করব সেই ব্যাখ্যাকারী সর্বোত্তম উপায়ে আমার উপাসনা করেছি, আমার পূজা করেছি, এবং তার মতো এত আমার প্রিয় ব্যক্তি এই পৃথিবীতে আর কেউ নাই এবং ভবিষ্যতেও হবে না। অর্থাৎ সংক্ষেপে বলতে গেলে, আপনার যখন গীতা সুগীতা হয়ে যাবে, এবার প্রচার করবেন। যাদের এখনো সুগীতা হয়নি তাদের কাছে, আপনার পাশের ঘরে লোকেদের কাছে গীতা প্রচার করবেন, সমাজে গীতা প্রচার করবেন, আপনার পরিবারের অন্যান্য সদস্যদের মধ্যে গীতা প্রচার করবেন। তাহলে আমরা ভগবানের প্রিয় পাত্র হইতে পারবো। কেননা নহি, এটা হলো জ্ঞানের ভান্ডার। সর্ব উপনিষদু গাবো দুগ্ধা গোপালনন্দর পাঠ্যবর্ষ সুধীর বুক্তা দুগ্ধং গীতামৃতম মহৎ। দুধের ভাণ্ড। দুধকে কি খাদ্য বলা হয়? আদর্শ খাদ্য, সুষম খাদ্য। তার কারণ কি? দুধের মধ্যে খাদ্যের যে মৌলিক 6টা উপাদান সব আছে। আপনি একটা সবজির মধ্যে হয়তো আমিষ একটু বেশি পাবেন, প্রোটিন নাই, আরেকটাতে প্রোটিন আছে, ভিটামিন নাই, কিন্তু দুধের মধ্যে সব আছে। এই জন্য দুধকে বলা হয় আদর্শ খাদ্য বা সুষম খাদ্য। এই দুধের ভাণ্ড এটা। সকল উপনিষদের সার, সকল উপনিষদকে গ্রহণ করেছেন কে? ভগবান শ্রীকৃষ্ণ। বাছুর কে ছিল? শ্রীমান অর্জুন। আর এখান থেকে যে অমৃত ধারা বেরিয়েছে সেটা পান করবে কারা? আমরা সুধীজনেরা। কিন্তু আমরা তো পান করি না, আমরা আসন করে রেখে দিই। তারপরে তুলসী পাতা, বেল পাতা দিতে দিতে পৌঁছে যায়, উপরের পৃষ্ঠা পৌঁছে যায়। আর কেউ দেহ ত্যাগ করলে এটা নিয়ে আসে বুকে দিয়ে দেয়। দুধটা খেয়ে দেখি না একদিনও, খাইতে হবে। তাহলে সেইটা পুষ্টিগুণ আপনার শরীরে ক্রিয়া করবে। তাই আসুন, মাখন। হ্যাঁ, তাহলে আমরা আজকে থেকে সংকল্প করব, শপথ করব, আমরা এই গীতার দুগ্ধ অমৃত ধারা পান করব। কিভাবে? গীতাকে সুগীতা করব, তারপরে গীতা প্রচার করব। সবাই রাজি আছেন তো? কে কে রাজি আছেন? হাত তুলুন তো। ডেলি আপনি 30টা মিনিট সময় ব্যয় করবেন
1440 মিনিট আছে একদিনে, 24 ঘন্টার মধ্যে সেফ 30টা মিনিট গীতা পড়বেন, একটা শ্লোক হয়ে যাবে, অর্থ সহকারে শুদ্ধ উচ্চারণ হয়ে যাবে। তাই তো 2 বছরে আপনার গীতা সুবিধা হয়ে গেল। আর 30টা মিনিট ব্যয় করা কোনো ব্যাপারই না। আরও 1410 মিনিট থাকে, সেটা আপনি সংসারের কাজে ব্যয় করেন, চাকরি বাকরির ক্ষেত্রে ব্যয় করেন, ব্যবসার কাজে ব্যয় করেন। তাই তো নহি জ্ঞানের সদৃশ পবিত্র মিহ বিদ্যতে, জ্ঞানের নাই পবিত্র বস্তু আর কিছু নাই, এই সেই জ্ঞান। নহি জ্ঞানের সদৃশ পবিত্র মিহ বিদ্যতে তৎস্বয়ং যুগ সংসিদ্ধ কালীনাথমণি বিন্দুতে। এই যে নহি জ্ঞানের সদৃশ পবিত্র মিহ বিদ্যতে, এই জ্ঞানটা, জ্ঞানের নেই পবিত্র বস্তু আর কিছু নাই, এইটা আমাদের লাভ করতে হবে। লাভ করতে হলে আমাদের 6টা আচরণ আমাদেরকে করতে হবে। এটা কঠিন তথ্য, অধ্যাত্ম বিদ্যা। আপনি একটা হারমোনিয়াম শিখতে চান, আপনি তবলা শিখতে চান, ওস্তাদ লাগবে না? লাগবে। এটা আরো কঠিন, ওইটা হচ্ছে জাগতিক বিদ্যা, অপরাবিদ্যা, আর এটা হচ্ছে পরাবিদ্যা, অধ্যাত্ম বিদ্যা, সর্বোত্তম বিদ্যা। জাগতিক বিদ্যা দিয়ে কি হবে? আপনার দেহের ভরণ পোষণ হবে। আর অধ্যাত্ম বিদ্যা দিয়ে কি হবে? আপনি আপনার ঠিকানা খুঁজে পাবেন। তাইলে এই জটিল তত্ত্বটা যদি আপনি আত্মস্থ করতে হয়, তাইলে 6টা আচরণ আমাদের পালন করতে হবে। কি কি? তদ্বিদ্ধি প্রণিপাতেন পরিপ্রশ্নেন সেবয়া উপদেশ শুনতে জ্ঞানম জ্ঞানীন তত্ত্বদর্শী নহ। কি বলছে? কার কাছে যেতে বলছে? গুরুর কাছে। কেমন গুরু? জ্ঞানী এবং তত্ত্বদর্শী, দুটো। মাঝে রাখবো, ছেড়ে দেব না বাবা, হৃদয় মাঝে রাখবো, ছেড়ে দেব না। তোমায় হৃদ বাজারে রাখবো, ছেড়ে দেব না, তোমায় হৃদয় বাজারে রাখবো, তোমায় আমি একা ছেড়ে আর বুঝবো না বাবা, তোমায় আমি একা ফেলে আর বুঝবো না, তোমায় আমি একা ফেলে আর বুঝবো না বাবা, তোমায় আমি একা ফেলে আর বুঝবো না, তোমায় ছেড়ে দেব না, ছেড়ে দেব না, তোমায় ছেড়ে যাব না, ছেড়ে যাব না, গীতা হৃদয় মাঝে রাখবো, ছেড়ে দেব না, তোমায় বক্ষ মাঝে রাখবো, ছেড়ে দেব না। তোমায় হৃদয় মাঝে রাখবো, ছেড়ে দেব না, তোমায় হৃদয় মাঝে রাখবো, ছেড়ে দেব না, তোমায় আমি একা ছেড়ে আর তো যাব না, তোমায় আমি তোমায় আমি একা ফেলে আর তো যাব না মাগো, তোমায় আমি একা ফেলে আর বুঝবো না, তোমায় আমি একা ছেড়ে আর তো যাব না, তোমায় আমি তোমায় আমি একা ফেলে আর তো যাব না মাগো, তোমায় ছেড়ে দেব না, তোমায় ছেড়ে যাব না, গীতা হৃদয় মাঝে রাখবো, ছেড়ে দেব না, তোমায় বক্ষ মাঝে রাখবো, গীতা হৃদয় মাঝে রাখবো, ছেড়ে দেব না। জয় গীতা গীতা গীতা, 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 জয় গীতা। হ্যালো মত ভজন উধা ভাব
नक्षित्वा मुदगतिप्राण बुधवन्तो परिश्चरित्वं भद्रवन्तश्चनान्यत्तं अस्मन्ति चरमन्ति येषं जगतयुक्तवान् भगवतानवीपुरेवकं ददानिवतियोगं तं नीलमानुपयन्ति सामेरमुखं तर्तं भज्यानुजन्तामः नाशमस्तु भवेश्च जनविपुलो भक्षत परं ब्रह्म परं धाम पवित्रं परमं भवं पुरुषं सस्यतं विद्या अविरोधम् अहोस्तमिष सर्वे ददर्शि नारदस्तथा श्रीतनवलाव्यासः स्वयं चैवाग्रवीस्तुः सर्वमेववितमन्ये यममेव दासिते सुखं मोहित भगवन् व्यक्तिं गुरुदेवानुदानवः स्वयून्मत्मनतमानं दुःखूतं पुरुषोत्तमो भूतो भावन् भूतेषु देवो देवो जगतो भक्तिर्महर्षशूलो विद्याह्यत्मविरूपवः यादिर्भवति लोकं विद्ययहं यदीश्वं सदपरिचिन्तं कशूकशूक भवेषि चिन्तः अस्ति भगवन् विस्फुरिणतमनयोगं विभूतिं च जनहृदं धियं तत्पुत्रिः श्रीलोचनस्य महामृतं श्रीभगवानुवाच हन्तोते कथयिष्यामि विद्याहि आत्मविभूतयः प्रथम्यतपुरुषस्तु नस्तुन्तविस्तरस्यामि अहूनत्मभुराकेषु सर्वभूतस्य अस्तितः अहमादिश्च मध्यं च भूतलमन्तयेदः अदीत्यनः विष्णु ज्योतिर्सङ्गलविरमुत्तमं मरीचिर्मरुतामस्मि नक्षत्रमायहंससि देवानं समवेदहस्मि गानयस्मि वासवः सूर्यानं मनोश्चस्मि भूतलमस्मि चेतन रुद्रां शङ्करोचस्मि विश्वेश्यक्षदक्षोऽसं वसूनं पवकोचस्मि निरोषे परिणाम्यहम् पुरोदसैजमुख्यान्नं विद्धिपात्रगृहजपतिं सेनानिर्हतस्कन्दः सरासरस्मि सागरः महर्षिरनुगोराहं विराक्षेकमक्षरं विद्वानं जपयज्ञमस्मि वावरणं हिमालयः अशुद्धः सर्वमस्यानं नवस्मै च नारदः गन्धर्वाणां चित्तदातः विद्वानं कपिलामः सर्वस्वरं भक्ति रामामृतमुभावं तुजावतं गजेन्द्राणां वराणं च नरभूपं श्रेयधानेहं वज्रं प्रेमनस्मितावधु प्रजनाचस्ति कन्दर्पः सर्पनस्ति पाशुपे अनन्तकस्ति नगानं गुरुमर्यादसानहं पितृव्यमयमस्मि यमोऽयमयानहम् जैसे
जय हस्ति व्यावसे हस्नु सत्यं सत्तोगतामः किञ्चिनन्दसुदेव हस्नु तन्दवानन्दनं जयः नामक्यः व्यासः कविरमुसलाकविः तन्नो तमस्मि वीरस्मि भुविसति मौनं चैवस्तु विज्ञानं ज्ञानं ज्ञानोपकामः यज्जाति सर्वभूतानन्दं तदानन्दं चरचरणं महाभारते शतसहस्रं संहित्ययं व्यासित्यं भीष्मपर्वाणि श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रं मद्भवत्तयो त्वक्केतं पुरुषश्चैव लिङ्गनादिविभागपि विकारांश्चैव बुद्धिकविसम्भवन् कल्योकारणपत्नीते हेतुपत्नीचते पुरुषासुतुकारणं भक्तिहेतुमुच्यते पुरुषः पक्वदस्ता हेतुपक्वदिगमगुणं गुरुसंगहिष्या सरस्वतीं भक्तमहेश्वरः पररत्नेति च पुत्रः हस्ते पुरुषपरः यः एव प्रत्यपुरुषं पक्वतिं च गुणं सह सर्वार्थवर्तमनहति न स भूहानि जायते ध्यानमात्मनि पश्यन्ति उचिदात्मनमतमनम् अन्ये संकमयोगेन कर्मयोगेन चापरे मयोपासते यावत् संजयोति कञ्चित् स्वत्तं स्थावरजङ्गीयम् सत्यं सत्यसंयोगः तद्विद्धि भरतर्षभ सुमं सन्देशभूतेषु तिष्ठन्तं परमेश्वरं विनः स्वच्छगुणसेवः महापश्यति समोपचं सर्वत्र तमोदस्तुतमेश्वरं मौल्यसद्गुणात्मनः ॐ नमः भगवद्गीताय नमः तत्रैव परमाणु श्रीयनमसंवासः सः पश्याति तत्त्वानं तत्परं पश्यति यदा भूतभूतभावो निगस्तमनु पश्यति ततो एव विस्तारं ब्रह्म सम्पद्यते अनादित्तं गुणो तत्परमत्मभयः शरीरप्रतिपरिभयमातरति सर्वगतं सत्त्वगतं सर्वपादस्थितं तदत्मनापलिप्यते यथा प्रकर्षकृष्णं लोकमेनुरधि दुःखं क्षति तथा कृष्णं ततस्वति भारत सत्तो सतस्वरेमन्तरं ज्ञानस्य दिशा भूतापकृतं स्वावेदुर्यं परम् हेम ब्रह्मार्पणं ब्रह्महृदि ब्रह्मणाहुतं ब्रह्मोपरिणवन्तव्यं ब्रह्मकर्मो समाधिः ॐ हरिं तत्सत् श्रीकृष्णाय परमात्मने स्वाहा ॐ श्रीमहाभारते शतसहस्रं संहितायां व्यासित्यं भीष्मपर्वाणि श्रीमद्भगवद्गीता श्रीउपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अतो ध्यात्मध्यात्मविवादयोगो नाम त्रयोदशोऽध्यायपाठनो समाप्तः जय गीता जय गीता जय गीता गीता
মঙ্গল জয় জয় শঙ্কর জয় জয় হরে জয় জয় শঙ্কর জয় জয় মঙ্গল জয় জয় শঙ্কর জয় জয় হরে জয় জয় শঙ্কর জয় জয় মঙ্গল জয় জয় শঙ্কর জয় জয় পার্বতী প্রিয় পতি ভোলেজি জয় জয় পার্বতী প্রিয় পতি মহাদেবের জয় জয় গোপালের জয় জয় গোবিন্দ জয় জয় গোপালের জয় জয় গোবিন্দ জয় জয় রাধা রমন হরি শ্রী গোবিন্দের জয় জয় রাধা রমন হরি শ্রী কৃষ্ণের জয় জয় মোহনের জয় জয় শঙ্করের জয় জয় মোহনের জয় জয় শঙ্করের জয় জয় পার্বতের প্রিয় পতি ভোলেজির জয় জয় পার্বতের প্রিয় পতি শিব ঠাকুরের জয় জয় গোপালের জয় জয় গোবিন্দ জয় জয় গোপালের জয় জয় গোবিন্দ জয় জয় রাধা রমন হরি শ্রী গোবিন্দের জয় জয় রাধা রমন হরি শ্রী কৃষ্ণের জয় 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 শঙ্কর জয় জয় মোহনের জয় জয় শঙ্কর জয় জয় মোহনের জয় জয় শঙ্কর জয় জয় পার্বতী প্রিয় পতি ভোলেজি জয় জয় হরিম তৎসৎ অধীচতুর্দশোऽধ্যায়ः पाठनमप्रारम्भ गुणत्रयविभागयोगः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानं ज्ञानमुत्तमं यज्जतमुनयो सर्वे परं सिद्धिमुतो गतः एवं ज्ञानमुपाश्रित्य नमो सगरीयमागतः सर्गे होति न जयन्त नयेन गतन्ति च नमेन महद्ब्रह्म तस्मिन् गर्भं ददन्यः सम्भाव सर्वभूतानां ततो भवति भारत सर्वयोनिषु कुन्तय मोक्षः सम्भवन्ति यः तसङ्ग्रहमात्मयोनि ब्रह्मविदप्रगतितः ॐ तत्सत् सत्यङ्ग्रमुस्तमोऽपि नमः प्रीतिसंवादः निबधनन्तु महाबाहो महे देहि नमभ्ययं तत्रो सत्तङ्गमनोगं प्रकाशकुमनानं सुखसंगमनानि ज्ञानसंघेन ज्ञानगहतं तत्त्व रघुनाथमसंवृद्धि सत्सङ्गतमदभवं सन्निबधनादिकं ॐ तत्सत् तमस्तु ज्ञानसंवृद्धि मोहनं सर्वदेहिनं प्रमादानि सनिधविसंरत्नात् भारतो सत्तं संजयेति गजभो कर्मणि भारतो ज्ञानमधिकपूतमः प्रमादसंजयत्तुतः रजोतमश्च पूर्वोवत् सत्तं भवति भारतो रजः सत्तं तमश्चैव तमः सत्तं रजस्तथा सर्वगणेशदेहस्मिन् प्रकाशप्रजायते योगवतावदित्य बुद्धिकल्पत्वमत्तः नमस्ते भगवन्गीताय वसुदेवाय नमो
रजस्य त्वञ्जायन्त्य ते भरतर् सभ अपरतच प्रवृत्तिश्च प्रमादमहेव च तमस्य त्वञ्जायन्ति कुरुनन्दनं सदा शक्ति प्रविष्टपुत्रं यन्तितः प्रवृत्त्यानुगतमोहकं मनं प्रतिपद्यते रजस्य प्रणेन गत्वा कर्मसङ्गीति जायते तथा पुनस्तमसि निरोयोनिसि जायते पुंतक् निर्माणः चक्रितसहुः सत्यैकं निर्मलं फलं रजसत्त्वफलं दुःखम् अज्ञानतमसो फलम् सत्तात् संजयते ज्ञानो रजसलभुयेव च प्रमादमोहतमसो भगवहुज्ञानमेव च तुरिदं गच्छन्ति सत्त्वस्य लभ्यतिष्ठन्ति राजसं गुरुमुखिष्ठ अदगच्छन्ति तामसं गुणेभ्यः तत्परं यदस्तु पश्यति गुणेभ्यश्च परं दत्तं तद्भावं स्वगतिगच्छति अन्तच्छत् गुणानुतनतित्यग्नि नहि देहसमुद्भवं जन्ममृत्युजरारुक्ष विनक्तमृतमश्नुति ॐ अर्जुने वाच कर्मं वस्त्रं गुणानुतनतीतभवतप्राभः जनाचारः कथं कृतंस्तं भगवान् वाच प्रकाशं च प्रवृत्तिं च महिमेव च नो दृष्टि संप्रवृत्तानि न निभृतानि कर्षति उदासीनवदासीनं गुणयो न विचल्यते गुणवत्तु भेदं यहावतिष्ठति समयो दुःखं सुखसस्तः समनुष्टस्मकं च प्रिय दुरुस्तिमनिन्द्रसंस्कृतिः मनापरणयस्तिन्दस्तिन्दस्त्वारे पक्षयः सर्वारम्भ परित्यागे गुणातीतसमुच्यते मञ्चयोः व्यभिचारेण भक्ति गुणसेवते स्वागुणं समतित्वैकं ब्रह्मभूयाय कल्पते ब्रह्मणोः प्रतिष्ठः तस्सर्वस्याच शिशोक्तस्या च धर्मस्य सुखसैकन्तिकस्या च ब्रह्मं परममहाभागे ब्रह्मवाक्यो गमनाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना तुमहुर्यं तत्सत् श्रीकृष्णाय परमतमस्तः ओम श्रीमहाभारते षोडशस्कन्धं प्रियः श्रीज्ञान भीष्मपर्वणस्तेन भगवद्गीता उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रस्य कृष्णोर्जुनसंवाद गुणोत्तरादिवाक्यगुणाम चतुर्दशाध्याय पाठनं समपेतनं जय गीता जय गीता जय गीता श्रीमद् भगवद्गीतानि कर्षति शरीरं यदवाप्नोति यच्चाप्तमनीश्वरः गृहीतैतानि संयाति बहिर्गन्धनिवास सत्यं चक्षुर्दर्शनं च दशनं ज्ञानमेव च अधिष्ठानमनुष्य विशोधनो ॐ बाबु भुजानं मगनं कलिनीजनं पसन्द पसन्द ज्ञानचक्षुषा यातन्तगनिश्चनं पसन्द यातन्तात्मकपदमानं पश्यन्त चेतसा यदा यच्चन्यमसि यच्चाग्नि तत्तेजति कुमामकं समाविश्वस्य भवतानि दायमोहमजसः पुरुषनाम च सर्वे सर्वकलाभूत्यं सत्तः विष्णुर्भूतप्राणिनं नमस्कृतं प्राणापानसमायुक्तः प्रचर्मेणं चतुरे दुःखम् ॐ नमो भगवते वासुदेवाय 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 सर्वस्य चाहो निसन्देहिष्टो मत्तस्मि कीर्तनम् अपोहनं च तस्य सर्वैरहमे पदेत वेदान्तकीर्तितविदेवो चाहो ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय सौलोके अक्षरः चक्षुरे वचः तत्सर्वसर्वाणि भूतानि
उत्तम प्रशस्तनीय परमात्मपुरारिकः ये मुकद्दमा विश्वा विभक्त्ययश्चरः यस्मादक्षरातीतः सदपचक्रमः अतः स्मृत विभक प्रथीत पुरुषोत्तम नोरेश्वर जानाति पुरुषोत्तम स सर्वविभजतिमं सर्वभवेन भारतम् स्वमेधि विद्यतमहिषाश्च यदा मुक्तं मयानगो अपाकृतवद्धिनं च सुतविद्यस्य भारत ब्रह्मार्पणब्रह्महरे ब्रह्माज्ञोगणाहुतं ब्रह्मविभक्तिर्गन्तव्यं ब्रह्मो कर्मसमाधिना ॐ भूयं श्रीकृष्णाय परमात्मने नमः श्री महाभारत शतसहस्रं संहितायां व्यासिक्यां विष्णुपर्वणि श्रीमद्भगवद्गीता सुपुरुषोत्तम ब्रह्मविद्यायोगशास्त्रे श्री कृष्ण संवाद पुरुषोत्तम योग नाम पंचदशाध्याय पाठनं समापयितम् जय गीता जय गीता जय गीता जय गोविंद जय गोपाल माधव विनोदया জয় গোবিন্দ জয় গোপাল जय गोविंद जय गोपाल सब माधव विनोदया জয় গোবিন্দ জয় গোপাল दीन दयाल ठाकुर परम दया দীন দয়াল প্রভু পরম দয়া दीन दयाल ठाकुर परम दया দীন দয়াল প্রভু পরম দয়া सब माधव পরম মহাদেব सब माधव विनोदया जय गोविंद जय गोपाल सब माधव दीनदयाल श्री महाभारत शतसहस्रं संहितायां व्यासिक्यां विष्णुपर्वणि श्रीमद्भगवद्गीता सुपुरुषोत्तम ब्रह्मविद्यायोगशास्त्रे श्रीकृष्णार्जुन संवाद पुरुषोत्तम योग नाम पंचदशाध्याय पाठनं समापयितम् जय गीता जय गीता जय गीता 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 प्रियं तत्सत् गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वर गुरुरेव परमं ब्रह्म तस्मै श्री गुरवे नमः। কি আমাদের বাদেগুলির কাজ শেষ নাকি? ओम सरस्वती महाभागे विद्ये कमलालोचने विश्वरूपी विशालाक्षी विद्यानिधि नमस्ते। ओम हे कृष्णा करुणा सिंधु दीनबंधु जगतपते गोपीश गोपिका कंद राधा कंद नमस्ते। अता सरस्वत्यायः देवासुर संपद्विभागयोगः श्रीभगवानुवाचम् अवयं सत्संशुद्धि ज्ञानयोगव्यवस्थितिः दानं तमस्य जगस्य सत्तायस्तभार्गवम् अहिंसा सत्यमक्रूरा त्यागशान्तिरोपैशुनं दयाभूति स्वलुप्तं मार्दवं ह्रियचापलं तदर्शमाद्रिं शोचम् अद्रोहुणादिमानिता भवन्ति सम्पदं द्रव्यं विजातस्य भारतम् दम्भोदर्पविमानस्य कृतकारस्यमेव च अज्ञानं सविजातस्य अर्धशं कर्माणुरीं देवी सम्पत्तिं सार निवन्दाय श्रीमता माशोषसम्पदं द्रव्यम् अभिजातोषि पाण्डव भूतर्षत्पूर्वस्मिन् देवयासु देवता दैव विस्तरश भक्ता आसुरं पात्रनाद्यं
प्रवर्तन्ते सुधिव्रतः चिन्तायां चिन्ताम् अपरिमाणं च कलयन्तं सीतां नाममुपपरम् तावदिति निश्चितम् असापाठपतिवद्दा कामक्रूडपरायण हन्ति तावदार्तान् अन्यायानार्थसन्त्यान् इदमद्य मया लब्धम् इमं प्रायश्चित् मनोरथम् इदमस्ति इदमपि मे भविष्यति पुनर्धनम् यस्य दास्यामि उद्दिश्य इत्तद्यमतिमितः अनेक चित्तविभ्रान्तः मोहजालसमापरितः प्रसक्तात्मादुपेषु पतन्ति नरकर्षसु आत्मा सम्भवितस्तप्ता धनमानोदन्यता जगन्तेनानुगतव्यस्ति तमिनानि भोजकम् अहङ्कारं बलं दर्पं ज्ञानं कृतं तत्संस्कृता ममात्मपरदेहेषु पद्विषं सदृशयः तानां दिशतपुरान् संसारेषु नरदवान् इतामि अग्रसर्वस्वान् असुरीष्वद्युनिषु असुरीं सिनेमा बन्धना मुराजन्मनि जन्मनि मामता फलसमुच्चय यत्रियन्त्यदमं गतिम् श्रीदं नरकश्रीदं द्वारं नाशमात्मनः कामक्रोधसुखालोभ तस्मादेतक्षयं तदेव यतिर्विमुक्तमन्त्यं मम द्वारस्त्रिर्नरः आसक्त्यात्मस्तया तत्याति काङ्गतिं यशास्त्रविधिमस्त्रिक्तः वर्तते तमुकारतः आशासिद्धिमाप्नोति अशुभस्वपरङ्गतिं तस्माशास्त्रं तमनन्ति कर्ज बेवस्ति इदं तं कर्म कर्तुमि हरि कृष्ण 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 हरे हरे राम हरे राम Krishna